নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই গা পা ধুই মন্দিৰলৈ যাবলৈ ওলালোঁ। আজি শাওণ মাহৰ প্ৰথমটি সোমবাৰ, মানে আজি শাওণৰ ৩ তাৰিখ। এয়া ৰাতিপুৱাই মন্দিৰলৈ বুলি ওলালোঁ। আমাৰ ওচৰতে ৰঙিয়াৰ মৃত্যুঞ্জয় শিৱ মন্দিৰলৈ ওলালোঁ। শিৱ মন্দিৰৰ পৰা মই বাহিৰে ৱৰ্কশ্বপলৈ যাম, তাৰপিছত কম্পিউটাৰ ক্লাছ কৰিম। গতিকে আজি ভিডিঅ'টো অকণমান লং হ'ব। আশা কৰোঁ আপোনালোক সকলোৱে শেষলৈকে চাব। এয়া মন্দিৰলৈ আহিলোঁ। মন্দিৰৰ পৰা ৱৰ্কশ্বপত যাম, মানে আমাৰ নাটকৰ ৱৰ্কশ্বপ চলি আছে ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনত। যোৱা 10 তাৰিখৰ পৰাই চলি আছে বাৰু। মই মাজে যাব পৰা নাই কিছুমান অসুবিধাৰ কাৰণে। এতিয়াৰ পৰা ডেইলি যাব লাগিব, কাৰণ 30 তাৰিখে আমাৰ নাটক আছে। গতিকে আপোনালোক সকলোৱে যিসকল ৰঙিয়াৰ আছে চাবলৈ আহিব বুলি আশা থাকিল। এয়া আমাৰ নাটকৰ ৰিহাৰ্চেল চলি আছে। মাজতে আমাক ব্ৰেক দিছে। ব্ৰেক মানে আমাক নাটকৰ আলোচনা কৰিব দিছিলে, কিন্তু এয়া চাওক আমাৰ কি হৈ আছে ৰিহাৰ্চেলৰ নামত। এই টিকলিটো দেখিছেনে? চেয়াৰখনত মানে তাই বহিবই আৰু যেনেকৈ নহওক। এয়া আমাৰ সভাপতি কিবা ডাইলগ দি আছে, আৰু এইসকল হৈছে তেখেতৰ প্ৰতিদ্বন্দ্বী। মানে কি জানেনে, প্ৰত্যেক বছৰে ৱৰ্কশ্বপত অহা যায়। মই 2023 চনৰ পৰা আহি আছোঁ। এনেকুৱা লাগে প্ৰত্যেক বছৰে যেন কিবা এটা শিকিবলৈ পাওঁ, আৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত থাকি ইমান ভাল লাগে। মানে চিন্তামুক্ত হোৱা যায়, মনটো একেবাৰে পাতল লাগি যায় দিনটো। সদায় আহিবলৈ মন যায় পিছে। বাৰু যোৱাকেইদিন আহিব নোৱাৰিলোঁ, এতিয়া গোটেইকেইদিন আহিবলৈ চেষ্টা কৰিম। এয়া আমাৰ ধেমালি চলি থাকে বাৰু নাটকৰ মাজতে। ধেমালিৰ মাজতো কিন্তু সকলোৱে ধুনীয়া নাটক কৰে। আমি লাঞ্চ টাইমত ফুচকা খাই আছোঁ, মানে সৰু ল'ৰা ছোৱালীবোৰৰ লগত বাহিৰলৈ আহি একেবাৰে ওচৰতে ফুচকাৰ দোকান আছে। ফুচকা খাই মেলি আহি সকলোৱে নিজৰ গ্ৰুপৰ নাটকৰ ইম্প্ৰভাইজ কৰি আছে। মানে ছাৰসকলে আহি চাব আমাৰ নাটক। সেয়া আমাৰ চকু, আমাৰ গ্ৰুপতে পৰিছে তাই এয়া দৌৰি আছে। মই বাৰে মানা কৰি আছোঁ যে দৌৰি নাথাকিবা, পৰি যাবা। তাৰপিছত তাইক দম দিছোঁ যে মই ভিডিঅ'টো কিন্তু তোমাৰ মাৰ আগত দেখুৱাম, তুমি যে দৌৰি আছা, পৰি গ'লে কি হ'ব। কিন্তু নাটক ধুনীয়া কৰে দেই ৰাইজ। সৰুকেইটাই ডাঙৰকেইটাৰ সমানেই ছাৰসকলৰ আগত ধুনীয়া নাটক কৰে। এয়া নাটকৰ কৰ্মশালা সোনকালে শেষ হোৱাৰ বাবে কম্পিউটাৰ ক্লাছলৈ আহিলোঁ। আজি বহুত দিন কম্পিউটাৰ ক্লাছলৈ আহিবই সময় পোৱা নাই, মানে গধূলি হৈ যায় যে। আজি অকণমান সোনকালে পোৱাৰ কাৰণে কম্পিউটাৰ ক্লাছটো কৰি ল'লোঁ। মোৰো যে লটি ঘটি এইয়া কম্পিউটাৰ ক্লাছ কৰি আহি দিনটোৰ মূৰত ঘৰ পাইছিলোঁহে, মনত পৰিল মোৰ বটলটো ফাৰ্মাচীতে পাহৰি গ'লোঁ। চকলেট নিবলৈ যাই বটলটো এৰি থৈ আহিলোঁ। আকৌ ৰিক্সাত উঠি এয়া ৰিক্সা নাপাওঁ কিবাকৈ